মুখ্যমন্ত্ৰীৰ আজিৰে পৰা উজনিৰ বান বিধ্বস্ত জিলাৰ ক্ষয়ক্ষতিৰ জৰীপ 30 আগষ্টলৈ চলিব প্ৰথম পৰ্যায়ৰ জৰীপ বানত ক্ষতিগ্ৰস্ত জিলাত 10 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব চৰকাৰে শিৱসাগৰত এতিয়াও কেইবাখনো বিদ্যালয় মুকলি হোৱাৰ ক্ষেত্ৰত অনিশ্চয়তা এতিয়াও জলমগ্ন হৈ আছে শিৱসাগৰৰ বহু বিদ্যালয় স্বাভাৱিক পৰিৱেশ ঘূৰি অহা বিদ্যালয়ত কাইলৈৰ পৰা হ'ব পাঠদান নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ প্লাবিত গুৱাহাটী মহানগৰীৰ পথ উপপথত একাঠু এককাল পৰ্যন্ত পানী পুৱাই জলমগ্ন গুৱাহাটীত জলবন্দী জনতাৰ হাহাকাৰ ঠায়ে ঠায়ে খহিল পাহাৰৰ মাটি উজনি অসমৰ জলপ্ৰলয়ৰ আজি 22টা দিন ৰাজ্যত বানত মৃতকৰ সংখ্যা 99 গৰাকীলৈ বৃদ্ধি শিৱসাগৰৰ বহু অঞ্চলত এতিয়াও জলমগ্ন ঘৰদুৱাৰ বাটপথ উজনিৰ পাছত মধ্য অসমতো আৰম্ভ বানৰ তাণ্ডৱ বানে ধোৱা নাজিৰাত একেদিনাই মাতৃ পুত্ৰৰ মৃত্যু পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ পাছতে প্ৰাণ গ'ল মাতৃৰ শোকাকুল পৰিৱেশত একেলগে মাতৃ পুত্ৰৰ শেষকৃত্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ'ব মোবাইল ফোন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মোবাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটক হাতী আৰু জীপ চাফাৰীৰ নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই পুবালী শৰ্মা 25 ডিচেম্বৰত শুভাৰম্ভণি হ'ব মিছন বসুন্ধৰা 4.0 সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 1960 চনৰ পাছত প্ৰথমবাৰৰ বাবে হ'ব ভূমি জৰীপ অত্যাধুনিক GNSS প্ৰযুক্তিৰে কৰা হ'ব ভূমিৰ জৰীপ 4 বছৰত 18,000 গাঁও সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে বসুন্ধৰা 4.0ত 100% বৃদ্ধি ভূমি নথি ডিজিটেলকৰণৰ লক্ষ্য আৰু অতি শীঘ্ৰেই মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব 25 ডিচেম্বৰত শুভাৰম্ভণি কৰা হ'ব মিছন বসুন্ধৰা 4.0 সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1960 চনৰ পাছত প্ৰথমবাৰৰ বাবে হ'ব ভূমি জৰীপ অত্যাধুনিক GNSS প্ৰযুক্তিৰে কৰা হ'ব ভূমি জৰীপ 4 বছৰত 18,000 গাঁও সামৰি লোৱাৰ লক্ষ্য লৈছে চৰকাৰে বসুন্ধৰা 4.0ত 100% ভূমি নথি ডিজিটেলকৰণৰ লক্ষ্য লোৱা হৈছে কোৰিয়া মাষ্টাৰ্ছত অস্মিতা চলিহাৰ ঐতিহাসিক খিতাপ BWF খিতাপ জয় কৰা প্ৰথমগৰাকী অসমীয়া অস্মিতা চীনৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হান কিউক পৰাস্ত কৰিছে অস্মিতাই 14-21 21-14 21-14 পইণ্টত অস্মিতাৰ জয় 26 বছৰীয়া অস্মিতাৰ জয়ে গৌৰৱান্বিত কৰিছে অসমবাসীক নাজিৰাৰ লখিমী পুখুৰীত মৰ্মান্তিক ঘটনা পথ দুৰ্ঘটনাত একমাত্ৰ পুত্ৰৰ মৃত্যু ঘটাৰ শোকত মৃত্যুক আঁকোৱালি লয় যুৱকজনৰ মাতৃয়েও মাতৃ পুত্ৰৰ আকস্মিক মৃত্যুত লখিমী পুখুৰী অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে নাজিৰাৰ লখিমী পুখুৰীৰ নিবাসী ৰূপা গগৈৰ একমাত্ৰ সন্তান ধীৰেন গগৈৰ শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে এখন বলেৰো পিকআপ ভানেৰে শাক-পাচলিৰ ব্যৱসায় কৰিছিল ধীৰেন গগৈ নামৰ যুৱকজনে শনিবাৰে তিনিচুকীয়া নামৰূপ সোণাৰী আদি ঠাইত শাক-পাচলি যোগান ধৰিবলৈ গৈছিল ধীৰেন ডিব্ৰুগড়ৰ ডিকমৰ ওচৰত ধীৰেন গগৈৰ পিকআপ ভানখনত খুন্দা মাৰে এখন দ্ৰুতবেগী ট্ৰাকে দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে ধীৰেন গগৈৰ ইফালে পথ দুৰ্ঘটনাত একমাত্ৰ পুত্ৰৰ অকাল মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অসুস্থ হৈ পৰে যুৱকজনৰ মাতৃ ৰূপা গগৈ সন্ধিয়া পুত্ৰ ধীৰেনৰ নিথৰ দেহ বাসগৃহত পোৱাৰ পাছতে মাতৃ ৰূপা গগৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে মহিলাগৰাকীক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই আদবাটতে মৃত্যুক আঁকোৱালি লয় মহিলাগৰাকীয়ে অতি কষ্টৰে সংসাৰ পৰিচালনা কৰা ধীৰেন গগৈয়ে পত্নীৰ লগতে এটি কণমানি কন্যা সন্তানক এৰি থৈ যায় একেটা পৰিয়ালৰ মাতৃ পুত্ৰৰ এনে অনাকাংক্ষিত মৃত্যুত মৰ্মাহত হৈ পৰিছে অঞ্চলবাসী গম্পালো ধীৰেন গগৈ আপোনাৰ তিনিচুকীয়াৰ পৰা চব্জি দি মানে ঘূৰি আহিছিলে তাত এনেকুৱা ঘটনা এটা হ'ল বুলি পুলিচৰ চেকিং বহি আছিলে তাৰপৰা মুখৰ আগত আছিলে এখন আপোনাৰ মানে অশোক লেন টাইপৰ মানে বক্স টাইপৰ গাড়ী এখন আছিলে তেওঁৰ মাজত আছিলে তাৰপিছত এখন ডাম্পাৰ এখন মানে এটা স্পীডত আহি এনেকুৱা স্পীডত আহি মাৰিলে তেওঁৰ খুন্দা আজি যিখন গাড়ী একদম বিকৃত হৈ অৱস্থা নাই পিছফালৰ পৰা মাৰিছে
আৰু এতিয়া আমাৰ যিটো অৱস্থা তেওঁৰ মৃতদেহ আমি পোষ্টমৰ্টম কৰি মৃতদেহ আনি ঘৰ পোৱালোহি সেই শোকত মানে মাতৃও আজি বিয়োগ হ'ল গাঁৱত আমাৰ গাঁৱত এনেকুৱা এটা অৱস্থা সকলোৰে চকুপানী বন্যা বনিছে মানে মাতৃয়ে পুত্ৰৰ শোকতে ঘৰতে নে তেখেতৰ হেৰি ঘৰত মানে তেওঁৰ অৱস্থাটো বহুত অৱস্থাটো বেয়া আছিলে তেওঁ মানে মেডিকেল নিয়াৰ পিছতে ঘৰতে তেওঁৰ মৃত্যু হৈছে মানে ৰাস্তাতে হৈছে ৰাস্তাতে আজিৰে পৰা বান বিধ্বস্ত জিলাৰ ক্ষয়ক্ষতিৰ জৰীপ বানত ক্ষতিগ্ৰস্ত উজনিৰ 4 জিলাৰ জৰীপ কৰি ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত 30 আগষ্টলৈ চলিব ক্ষয়ক্ষতিৰ জৰীপ লাটমণ্ডল গাঁও প্ৰধান আৰু শিক্ষকসকলৰ সহযোগত মোবাইল এপৰ জৰিয়তে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি জৰীপ কৰা হৈছে বানত হোৱা ক্ষয়ক্ষতিৰ উজনিৰ 4 জিলাৰ বানত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ 10 ছেপ্টেম্বৰৰ পিছত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে পুনৰ জনাইছো আজিৰে পৰা আৰম্ভ হৈছে বানত ক্ষতিগ্ৰস্তৰ চৰকাৰী জৰীপ বিস্তৰভাৱে ক্ষতিগ্ৰস্তই পাব সৰ্বোচ্চ 3.5 লাখ টকা সাধাৰণভাৱে ক্ষতিগ্ৰস্তই পাব কমেও 1,87,000 টকা ঘৰ সম্পূৰ্ণ ধ্বংস হলে পাব 1,20,000 টকা ঘৰৰ সামগ্ৰী নষ্ট হলেও পাব 1,20,000 টকা প্ৰতিটো গোধনৰ মৃত্যুৰ বিনিময়ত পাব 37,500 টকা তাঁতশালৰ ক্ষতিৰ বাবে লাভ কৰিব 5,000 টকাকৈ প্ৰতিটো গাহৰি মৃত্যুৰ বাবদ ক্ষতিপূৰণ 4,000 টকা সৰ্বোচ্চ 39টা গাহৰি মৃত্যুৰ বাবে পাব ক্ষতিপূৰণ প্ৰতিটো হাঁহৰ মৃত্যুৰ বিপৰীতে দিয়া হ'ব 100 টকাকৈ সৰ্বোচ্চ 100টা হাঁহৰ মৃত্যুৰ বাবে পাব ক্ষতিপূৰণ আজি এছেছমেণ্ট আজি ৰিহেবিলিটেশ্যন এছেছমেণ্ট আজিৰ পৰা আৰম্ভ হ'ব যোৰা পৰহি যোৰহাটৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে থাকি কেনেধৰণে ৰিহেবিলিটেশ্যনৰ এছেছমেণ্ট কৰিব লাগে এই বিষয়ে বিষয়াসকলক নিৰ্দেশনা দিছে যাতে মেক্স টু মেক্স যিমান চৰকাৰভাৱে দিব পাৰি চব যাতে আমি দিব পাৰোঁ তাৰ কাৰণে উদ্যোগ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যোৱাকালি প্ৰত্যেকটো সমষ্টিত সন্মানীয় আমাৰ সমাজৰ শিক্ষাগুৰুসকলক শিক্ষকসকলক এই দায়িত্ব অতি ভক্তি সহকাৰে আমি প্ৰদান কৰিছোঁ যাতে বানপানীত আক্ৰান্ত প্ৰত্যেকজন ব্যক্তিয়ে যাতে চৰকাৰে দিব পৰা মেক্স টু মেক্স ধনৰাশি তেওঁলোকে পায় ফুল ডেমেজ বুলি এটা শিতান আছে ঘৰটো কমপ্লিট ভাগি যায় ভাগি গ'লে 1,20,000 দিয়ে চিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয় এবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে সোফাবিলাক বেয়া হৈছে বেড বিচনা ইত্যাদি বেয়া হৈছে অন্যান্য আচবাব চিভিয়াৰ ডেমেজ হৈছে 1,20,000 পায় গতিকে প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে গতিকে গোহালিটো যেতিয়া ভাগি যাব ঘৰটো ভাগিলে গতিকে গোহালিটোৰো এটা পইচা পাব ঠিক তেনেদৰে গোহালিটো গৰু থাকে গতিকে এজনী গৰুওতো নাইকিয়া হৈ যাব পাৰে গতিকে গৰু এজনী দামো পাব প্ৰায় 37,000 টকা ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব গতিকে মহিলাগৰাকীয়ে 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব তো তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব আমাৰ বিভিন্ন গৰু উপৰিও সৰু সৰু ছাগলী গাহৰি ইত্যাদিসমূহ আমাৰ পোহে গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে এটা গাহৰিত 4,000 পাব 30টালৈকে পাব ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম এনেধৰণে খেতি পথাৰ এইবিলাক আছেই বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ আছে গোটেইখিনি আমি ট্ৰেইনিঙত জনাই দিছোঁ গতিকে আমাৰ শিক্ষক সমাজে এই গোটেই কামখিনি ভাল ধৰণে কৰি আনক আজিৰ পৰা আৰম্ভ হ'ব 30 আগষ্টলৈকে হ'ব আৰু যদি এই ভাল ধৰণে এক্সাৰচাইজটো তেখেতসকলে কৰে তেতিয়া মিনিমাম 1,78,000 পৰা কম পৰিমাণে ক্ষতি হোৱা লোকসকলে সিমান পাব আৰু মেক্সিমাম ধৰি লওক 3.5 লাখৰ ওপৰতে পাব যদি বিস্তৰ ক্ষতি সাধন হৈছে মই ভাবোঁ এই পইচাৰে অন্ততঃ আমাৰ এই দুৰ্গত ৰাইজে অকণমান হ'লেও নতুনকৈ গোটেই বিষয়টো আগুৱাই লৈ যোৱাৰ কাৰণে সাহস পাব ৰাজ্যত বানত মৃতকৰ সংখ্যা 99 গৰাকীলৈ বৃদ্ধি পাইছে উজনি অসমৰ জলপ্ৰলয়ৰ আজি 22টা দিন আজিও জলমগ্ন হৈ আছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল আৰু পুনৰবাৰ জনাইছো ৰাজ্যত বানত মৃতকৰ সংখ্যা 99 গৰাকীলৈ বৃদ্ধি পাইছে উজনি অসমৰ জলপ্ৰলয়ৰ 22টা দিনলৈ 99 জনলৈকে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা 22 দিনে বাট পথ ঘৰ দুৱাৰ প্লাবিত হৈ থকা তেতিয়া হাহাকাৰময় পৰিৱেশ
সৃষ্টি হৈছে বানপীড়িতসকলৰ মাজত। ঠায়ে ঠায়ে পানী শুকাইছে যদিও বৰ্তমানো স্বাভাৱিক হোৱা নাই পৰিৱেশ। বৰ্তমানো আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বহু বানপীড়িত লোকে। ৰাজ্যত বৰ্তমানো আছে ৭৩টা চৰকাৰী আশ্ৰয় শিবিৰ। শিৱসাগৰৰ ২৮টা চৰকাৰী আশ্ৰয় শিবিৰত আছে বানপীড়িত লোক। যোৰহাটত ১৫টা, গোলাঘাটত ১৪টা, দৰঙত ৪টা, বিশ্বনাথত ২টা আৰু ধেমাজিত বৰ্তমানো আছে এটা চৰকাৰী আশ্ৰয় শিবিৰ। ইফালে নুমলীগড়ত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। নিশাৰ পৰা ব্যাপক হাৰত বৃদ্ধি পাইছে ধনশিৰি নৈৰ জলপৃষ্ঠ। ন অঞ্চল প্লাবিত হৈছে বানত। আজি তৃতীয় দিনাও মৰঙী মৌজাৰ বহু লোক হৈ আছে জলবন্দী। বানৰ কোবাল সোঁতে বিল কেন্দুগুৰিৰ মথাউৰি সম্পূৰ্ণৰূপে ভাঙি নিয়াৰ আশংকা কৰা হৈছে। এয়া নুমলীগড়ৰ দৃশ্য। নুমলীগড়ত এতিয়া এনেদৰেই বান বিধ্বস্ত হৈছে কেইবাখনো গাঁও। বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। নুমলীগড়ত এতিয়া বান পৰিস্থিতিয়ে জলাকলা খুৱাইছে এইসকল লোকক। বহুকেইটা ফেক্টৰী কাম কৰি আছে। ধৰি লওক নাগালেণ্ডতো প্ৰবল বৰষুণ হোৱাৰ খবৰ পাইছোঁ। আমাৰ জিলাতো দেখিছে ৰাতিপুৱা সময়ত বৰষুণ দিছে, ৰাতিও বৰষুণ দিছে, এনেধৰণৰ বৰষুণ দি আছে। তাৰোপৰি চুবুৰীয়া জিলাবোৰো বৰষুণ দিছে। সেই পানীখিনি এইফালে আহি গৈছে। আমাৰ যিবোৰ নৈ আছে, ঘিলাধাৰী, গেলাবিল, ধনশিৰি, দৈয়াং, কলিয়নি, সকলো ফ্লাকচুৱেট কৰি থাকে। মাজে মাজে নামে আৰু উঠে, সেই ডিপেণ্ড কৰে। তো মাজে মাজে আমাৰ পানী বাঢ়ি যায় আৰু কমি যায়। তো আমি আশা কৰিছোঁ মাজতে চিটুৱেশ্যন ঠিক হৈছিলে আৰু কালি পৰহি আকৌ অলপ পানী বঢ়াই দেখি আমি আকৌ কিছুমান ৰিলিফ কেম্প আমি বঢ়াব লগা হৈছে। আৰু ৰিলিফ কেম্পত আমি যিসকল বনাঢ্য আছে তেওঁলোকক আমি আনিব লগা হৈছে। আমি টোটেল ৩২টা শিবিৰ স্থাপন টোটেল কৰিছিলোঁ। কমাই মেলি আমি শেষ কৰিছিলোঁ, কিন্তু এতিয়া আমি শিবিৰ বঢ়াব লগা হ'ল। নতুন নতুন অঞ্চল প্লাবিত হৈছে। ধৰি লওক কেন্দুগুৰি এৰিয়া এইবোৰ প্লাবিত হৈছে। আকৌ আমি শিবিৰ বঢ়াব নতুনকৈ খুলিব লগা হৈছে। আমাৰ জিলাখনত টোটেল ৫২,০০০ পপুলেশ্যন আৰু ১৪,০০০ প্ৰায় ফেমিলি এফেক্ট হৈছে। এই শিবিৰত প্ৰায় আমাৰ ১৩০০ মানুহ আছিলে, কিন্তু সেইটো মানে আপ ডাউন মানে কম বেছি হৈ থাকে, বৃদ্ধি হৈ থাকে। হয়, নিশ্চয়কৈ নুমলীগড়ত যি নিকৃষ্ট বান পৰিস্থিতি, সেই পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। আৰু আজি পুৱতি নিশাৰ পৰা দেখা পোৱা গৈছে ধনশিৰি নদী জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছে আৰু যাৰ বাবে ন অঞ্চল প্লাবিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মৰঙীৰ ২ নং কেন্দুগুৰি অঞ্চলত। আৰু কেন্দুগুৰি অঞ্চলৰ সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা সতীৰ্থই দেখুৱাব। কিদৰে আচলতে ধনশিৰিৰ বাঢ়নী পানীয়ে এই সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে আৰু পুৱতি নিশাৰ পৰা ব্যাপক হাৰে ধনশিৰিৰ যি জলপৃষ্ঠ, সেই জলপৃষ্ঠ বৃদ্ধি পাইছে। আৰু ইতিমধ্যে বিল আৰু কেন্দুগুৰি সংযোগী যোনটো মাথাউৰি আছে, সেই মাথাউৰিটো কেইবাটাও স্থানত ছিঙি পেলাইছিল আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে সেই মাথাউৰিটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ আশংকাই দেখা দিছে আৰু যাৰ বাবে লোকসকল আতংকিত হৈ পৰিছে। মোৰ লগত একাংশ ইয়াৰ স্থানীয় লোক আছে। তেওঁলোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। তেওঁলোক ঘৰৰ পৰা ওলাই যাব পৰা নাই। ২-এটা পৰিয়াল গৈছে যদি কিন্তু সকলো ইয়াৰ পৰা ওলাই যাবলৈ সম্ভৱ হোৱা নাই। মই কথা পাতিব বিচাৰিম। বাইদেউ, পানী সোমাইছে? পানী সোমাইছে। আমি তাৰ পানীৰ পৰা ওলাই যাব পৰা নাই। ঘৰত বস্তু বাহিনীবোৰ তেনেকৈ নিব পৰা যে আকৌ বস্তু বাহিনী একো উঠাব পৰা নাই। কালি বিশেষ আমাৰ হাতীয়ে পাই ঘৰ ভাঙি দিলে। ঘৰ ভাঙৰ পৰা আমাৰ বহুত এতিয়া বেৰ ঘৰ ভাঙি লৈ গ'ল। আজি এতিয়া পানী বাঢ়ি আছে? বাঢ়ি আছে পানী। এতিয়া আমি ৰাতিপুৱা অকণমান পানী কম আছিলে, এতিয়া দেখিছোঁ মানে বোলো ঘৰলৈ অকণ বোলো যাওঁচোন চাই আহোঁগৈ বুলি কৈছোঁ। এতিয়া পানী বেছিকৈ বাঢ়ি গৈ আছে। এইফালে আমাৰ হাতীয়ে বাই কালি ঘৰ ভাঙি গোটেই হেৰি কৰি দিলে। আমাৰ ঘৰৰ পৰা আপোনালোক বাকী মানুহবোৰ ওলাই গ'ল নেকি? বাকী মানুহ মানে সেয়া ওলাই যোৱাই নাই, আছে কিছুমান মানুহ। এই বুঢ়া বুঢ়ী মানুহ যাব নোৱাৰে যে, এতিয়া কিছুমান চকুৱে নেদেখে, কাণেও নুশুনে, যাব কেনেকে? সেই বিষয়ে লৈ সোমাই আছে। এতিয়ালৈকে ওলাই যাবই পৰা নাই, ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে। ওলাই যাবই পৰা নাই। নিশ্চয়কৈ ঘৰৰ ভিতৰতে এতিয়াও বহু লোক জলবন্দী হৈ আছে। বহু লোক ইতিমধ্যে যি অস্থায়ী বান সাহায্য শিবিৰ আছে, সেই শিবিৰলৈ গৈছে যদি কিন্তু এতিয়াও এই মৰঙী মৌজাটোৰ বহু লোক এতিয়াও ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। মোৰ লগত আৰু এজন দাদা আছে। পুৱাৰে পৰা পানী আকৌ বাঢ়িছে? আজি ৰাতিপুৱাৰ পৰা বেছিকৈ পানী বাঢ়িব ধৰিছে। তাৰপিছত আপোনাৰ যোনটো মাথাউৰি আছে, মাথাউৰিটো এতিয়া ভাঙো হৈ আছে বুলি কৈছে। অলপ পিছত ভাঙিও যাব পাৰে, ঠিকান নাই। সেইকাৰণে আপোনাৰ এই 4খন গাঁৱত মানে আপোনাৰ বহুত মানুহ ভিতৰত সোমাই আছে। কিছুমান ওলাই গৈছে বামৰ শিবিৰলৈ। আমি কিন্তু গৰু ছাগলীবিলাক অলপ পাৰ কৰি মেলি ইয়াত সোমাই আছো মানে ধান চান। যি খুব দেখিছো এতিয়া এই লোকসকল কেনেকৈ ওলাই যাব ইয়াৰ পৰা?
ইয়াত পানী এইটো সোঁতত মানুহ তেনেকৈ ওলাই যাব নোৱাৰে। চৰকাৰে যদি কিবা সুবিধা কৰি দিয়ে, কালি মৃণাল ছাৰে নাও এখন দিছিলে, নাওখন আছে, নাওখন আমি এইডোখৰৰ পৰা এইডোখৰলৈ যাব পাৰিম। বাকী ভিতৰৰ মানুহখিনি কি হয়, কেনেকৈ আহে, সেইটোৱে নিশ্চিন্ত। ইফালে ডিজু নৈৰ বাঢ়নি পানীয়ে কলিয়াবৰৰ পশ্চিম অঞ্চলত লৈছে ভয়ংকৰ ৰূপ। ডিজু নৈৰ বাঢ়নি পানীত বুৰ গৈছে শিয়ালেখাইটি খলিহামাৰীৰ ন অঞ্চল। আমনি শিয়ালেখাইটি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰে বৈছে পানী। ডিজু নৈৰ দ্বিতীয়টো বানে টচ টচ কৰিলে বহু কৃষকৰ সপোন। বাঢ়নি পানীত বুৰ গৈছে ঘৰ-দুৱাৰ, শ বিঘা শালি ধানৰ খেতিৰ লগতে মৎস্য পালন কৰা পুখুৰী। ডিজু নৈৰ বানত আক্ৰান্ত হৈছে চামগুৰি ৰাজহ চক্ৰৰ 30খনৰো অধিক গাঁও। চৰকাৰী তথ্য অনুসৰি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ 33খন গাঁও, কলিয়াবৰ ৰাজহ চক্ৰৰ 8খন গাঁও আৰু নগাঁও ৰাজহ চক্ৰৰ 3খন গাঁও বানত আক্ৰান্ত হৈছে। ডিজু নৈৰ বাঢ়নি পানীয়ে এফালৰ পৰা বুঢ়াইছে কলিয়াবৰ সমষ্টিৰ পশ্চিম অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল। এই মুহূৰ্তত মই আছোঁ শিয়ালেখাটি অঞ্চলত আৰু দেখুৱাম এনেদৰে ডিজুৰ বাঢ়নি পানীয়ে এই অঞ্চলৰ প্ৰায় 5 শতাধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে। বহু বাসগৃহ পানীৰ তলত ডুব গৈছে। কৃষি পথাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীয়ে বুঢ়াই পেলাইছে। তাৰ সমান্তৰালকৈ এই অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক পুখুৰী, যিসমূহ পুখুৰীত ইয়াৰ ৰাইজে মৎস্য পালন কৰে, সেই পুখুৰীও ডুবাই ইতিমধ্যে পুখুৰীৰ মাছ এই ডিজু নৈ পানী ধৰে উটুৱাই নিছে আৰু এক প্ৰকাৰ বানৰ ডুব গৈছে সমগ্ৰ অঞ্চল। আৰু এই মুহূৰ্তত আমি যিহেতু আমনিৰ পৰা শিয়ালেখাটি সংযোগী পথৰ ওপৰত আছোঁ আৰু দেখুৱাইছোঁ এনেদৰে পথৰ ওপৰেদিয়ে পানী বাগৰিছে। আৰু যিহেতু স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ ইয়াতে? আপোনাৰ ঘৰ ইয়াতে। কেতিয়াবা পানী সোমাইছে? আজি প্ৰায় 8-10 দিনমান হ'ল। পানী আহি আছে পানী। কিমান মানুহৰ ক্ষতিগ্ৰস্ত হৈছে আপোনাৰ? বহুত মানুহ, ইফালে এইটো এটা গাঁও আছে, ইফালে গাঁও আছে, ইফালে আছে। এইটো শিয়ালকাঠি, খলিহামাৰী। খেতি-বাৰী চব নষ্ট হৈ গ'ল? খেতি-বাৰী চব চেছ হ'ল। পুখুৰীতো যিমান মাছ আছিলে চব গ'ল। এইটো ক'ৰ পানী? ডিজু নৈৰ পানী আহিছে? বিজু পানী বাঢ়ি আছে নে? বাঢ়ি আছে। ৰাস্তাও ডুবাইছে? ৰাস্তা ডুবাইছে। প্ৰশাসনৰ লোক আহিছে নাই? প্ৰশাসনৰ লোক, চৰকাৰী মানুহ আহিছে নাই? এতিয়ালৈকেতো অহা নাই। এতিয়ালৈকে কোনো অঞ্চললৈ অহা নাই? নাই। ইয়াৰ ৰাইজ যে যাৰ ঘৰ পানী ডুবিছে, সেইসকল লোক ক'ত আছে এতিয়া? এতিয়া কোনোবা ডেৰা বনাবলৈ ৰাস্তাত আছে, কোনোবা ক'তবা গুচিয়ে গ'ল, কোনোবা ঘৰ এৰি পেলাই গুচি গ'ল। ক্ষতিপূৰণ দিবলৈ কোনোবা এতিয়ালৈকে অহা নাই। সাহায্য একো পোৱা নাই? সাহায্য মানে কি আপোনাৰ ৰিলিফ দিছিলে, মাতাৰ পিছত 1 কেজি চাউল-দাল। এতিয়া পানী বাঢ়ি আছে নেকি? পানী বাঢ়ি আছে। এই ৰাস্তাটো ক'লৈ যায়? এইটো ৰাস্তা আপোনাৰ আমনিৰ পৰা শিৱস্থানলৈকে, ইফালে মিছালৈকে যাব। ডুবি গৈছে পানী ডুবিয়ে গৈছে। পুখুৰীও আছিলে বহুত ইয়াত? ইয়াত পুখুৰী আছে, 100-150 মান মাটি পুখুৰী আছে। মাছ গৈ আছে? আৰু ধান খেতি আপোনাৰতো হৈ যাব 1000 বিঘা মানে, বেছি হ'ব নেকি ইফালে? চব ডুবি গ'ল। চাই আছে গোটেইখিনি ধানৰ মাটি। নিশ্চয় আমি দেখুৱাইছোঁ এনেদৰে ডিজু নৈৰ বাঢ়নি পানীয়ে এফালৰ পৰা বুঢ়াইছে এই শিয়ালেখাটি অঞ্চল আৰু শিয়ালেখাটিৰ পৰা আমনি সংযোগী যি পথ আছে, পথৰ ওপৰেদি পানী বাগৰি আছে। চামগুৰি ব্ৰহ্মচাৰী গাঁৱত কলং নদীৰ বানে সৃষ্টি কৰিছে কালৰূপ। বাঢ়নি পানীয়ে নিশাৰ ভিতৰতে তছনছ কৰি পেলালে মামনি শইকীয়া বৰা নামৰ এগৰাকী মহিলাৰ কষ্টৰ মুৰ্গীৰ ফাৰ্মখন। মামনি শইকীয়া বৰাৰ ফাৰ্মখনত 3 শতাধিক থলুৱা প্ৰজাতিৰ মুৰ্গী আছিল। নিশাৰ ভিতৰতে হঠাৎ ফাৰ্মখনত পানী উঠাত ফাৰ্মখনৰ চৰম বিপৰ্যয় ঘটে। পানী দ্ৰুতগতিত বৃদ্ধি পোৱাত মুৰ্গীবোৰ উদ্ধাৰ কৰিবলৈও সময় নাপালে উদ্যমী মহিলাগৰাকীয়ে। ফলত পানীৰ মাজতে আবদ্ধ হৈ মৃত্যু ঘটে 3 শতাধিক থলুৱা প্ৰজাতিৰ মুৰ্গীৰ। বানৰ ফলত 3 শতাধিক মুৰ্গীৰ আকস্মিক মৃত্যু ঘটাত মৰ্মাহত হৈ পৰিছে মহিলাগৰাকী। এখন লোকেল মুৰ্গী আছে, তাৰপিছতে এখনত সোণালীও আছিলে। লোকেল মুৰ্গী ফাৰ্ম, এইখন মুৰ্গী ফাৰ্ম। ইয়াত 3000 আছিলে মুৰ্গী। 250-300 মান মৰিছে, আৰু কিমান কি আছে তলত দেখা পোৱা নাই। পানীৰ তলত আছে যিমান আছে। ডাঙৰ হৈছে, ডাঙৰ পোৱালি। কিমান বছৰ ধৰি আপুনি ফাৰ্ম কৰিছিলে? মই এইখন ফাৰ্ম লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ। তাৰমানে এতিয়া 6 বছৰ 7 বছৰ হ'ব এতিয়া ফাৰ্মখন। এইখন মানে পানী মুৰ্গী অটাবলৈ সময় নাপালো, একেবাৰে সময় নাপালো। ৰাতিৰ ভিতৰত এয়া মানে একদম বৰবাদ, পুৰা পানী আহি গ'ল। পানীটো
কলংখন আছে কিন্তু কলংখনৰ পানীটো ইমানখিনি নাই এইটো পানীটো কৰ এতিয়া গম পাবলৈ ডিজু পানীটো বাঢ়িছে বুলি শুনিছোঁ ডিজু মিছাৰ পৰা যিটো পানী হয় সেইটো পানীয়ে বাঢ়ি পেলাই হেৰি হৈছে নে কি হৈছে কিন্তু এনেকৈ পানী অহা আমি ক'ব নোৱাৰোঁ আৰু ইমান পানী এনেকৈ ওফন্দি অহা আপোনাৰ যথেষ্ট লোকচান হ'ল বহুত লোকচান হ'ল বহুত লোকচান হ'ল প্ৰথম হৈছে নেকি এনেকুৱা ফাৰ্মত এইবাৰ প্ৰথম ইমানখিনি পানী মানে এনেকৈ নহয় পানী আৰু কিন্তু এইবাৰ বহুত বেছি পানী আৰু পানীটো এতিয়া বাঢ়িহে আছে পানীটো বহুত বাঢ়ি আছে এতিয়া ইয়াত ফাৰ্ম চেচ নেমু বাগান চেচ সেইবিলাক চব পানীটো পুখুৰীত পূৰা পানী হেৰি হৈ আছিল মাছ চাছ আছিলে পুখুৰীত সেয়া চব ডুব গ'ল বান সাহায্যৰ 15,000 টকা প্ৰদানত কিছু খেলিমেলি হৈছে কিছু পৰিয়ালৰ একাউণ্টত দুবাৰকৈ ধন সোমাইছে যিসমূহ পৰিয়ালৰ একাউণ্টত দুবাৰ ধন সোমাইছে সেয়া বন্ধ কৰা হ'ব অসমীয়া মানুহ বৰ সংবেদনশীল বহু লোকে তেনে ধন ঘূৰাই দিছে প্ৰতিগৰাকী বান পীড়িতই সাহায্য পাব কোনো বঞ্চিত নহয় বান সাহায্য বিতৰ্কক লৈ এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্য চৰকাৰে মানে তাৎক্ষণিকভাৱে কিছু সকাহ পাবৰ বাবে বানপীড়িত ৰাইজলৈ প্ৰাথমিক অৱস্থাত কোনো এছেছমেণ্ট বিশেষ বোলে কাৰ কিমান কাৰোবাৰ হয়তো 2 লাখো নষ্ট হ'ব পাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে 15,000 টকাকৈ দিছে তাৰে কিছু কম হ'লেও হৈছে আপোনালোকে যিটো কৈছে যে কেতিয়াবা বানপীড়িত কোনোবা এটা চুবুৰীৰ ধৰি লওক 10 ঘৰে পালে কোনোবা 1 ঘৰে নাপালে তেনেকুৱা 2-এটা ঘটনা হৈছে সেই সকলোবিলাকে এইখিনি পাব তাত কোনো সন্দেহ নাই আৰু কেতিয়াবা কোনো দুটামান একাউণ্টত দুবাৰ বা এটা পৰিয়ালত দুবাৰ সোমাইছে বুলিও অভিযোগ আহিছে তেওঁলোকৰ পইচাটো বন্ধ কৰি দিয়া হ'ব বা আমাৰ অসমীয়া মানুহবিলাক বৰ সংবেদনশীল বহু লোকে ঘূৰাই দিছে যে আমাৰ দুটা সোমাইছে গতিকে এইখিনি এনেধৰণৰ এটা পৰিৱেশত কেতিয়াবা তেনেকুৱা ক্লাৰিকেল এৰৰ বা কেনেকুৱা ধৰণৰ ভুল 2-এটা হ'ব পাৰে কিন্তু নিশ্চিত প্ৰদান কৰিব পাৰে প্ৰত্যেকেই পাব আৰু এতিয়াবা য'ত বানপানী হৈছে যাৰ ঘৰত বানপানী হৈছে তাত গৈ আমাৰ শিক্ষাগুৰুসকলে বা চৰকাৰ প্ৰেৰিত ব্যক্তিসকলে তেখেতসকলে এছেছমেণ্ট কৰিব গতিকে এছেছমেণ্টৰ পিছত এইখিনি যি যেনেকৈ কৰিব লাগে সন্মানীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্য চৰকাৰে কৰিব নাজিৰাৰ বন্যাৰ্তৰ কাষত গৰিমা গাৰ্গ জুবিন গাৰ্গৰ আদৰ্শৰে বানপীড়িতৰ সহায়ৰ উদ্দেশ্যে ওলাই আহিছে পত্নী গৰিমা জুবিন ফেন ক্লাব কলাগুৰু ফাউণ্ডেশ্যন ফিল্ম ফেটাৰ্নিটি অফ আছাম আৰু নেমকেয়াৰৰ উদ্যোগত বন্যাৰ্তৰ মাজত বিতৰণ কৰিলে বান সাহায্য লগতে বানপীড়িতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিছে গুৱাহাটীৰ পৰা যোৱা দলটোৱে আমি প্ৰথমে আৰম্ভ কৰিছোঁ নিৰ্মলীয়া গাঁও ইয়াৰ ওচৰ পাজৰ 3-4খন গাঁৱৰ ৰাইজক একত্ৰিত কৰি আমি স্বাস্থ্য সেৱা দিবলৈ এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে ইয়াত পানী শুকোৱাৰ পিছত যেনেকুৱা ধৰণৰ অসুখবোৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ সকলো অসুখৰ কাৰণে ডক্টৰ আহিছে আমাৰ এটা বৃহৎ টীম আহিছে ডক্টৰ পেৰামেডিক্স আৰু নাৰ্ছৰ প্ৰায় 40জন আমাৰ সদস্য আহিছে আৰু যাৱতীয় যিখিনি প্ৰয়োজনীয় ঔষধ পাতিৰ প্ৰয়োজন হ'ব পাৰে সকলোবোৰ তেনেকৈ অনা হৈছে তাৰ উপৰিও বেবী ফুড ORS ইত্যাদি আমি সামগ্ৰীসমূহ লৈ আহিছোঁ লগত ইয়াত এতিয়া 350 মান ৰেজিষ্ট্ৰেশ্যন হৈছে তাৰ উপৰি আৰু লোক আহি আছে গতিকে গোটেই দিনটোৱে হয়তো ইয়াত যাব কিন্তু আমি এতিয়া দলটো আমি তাৰ গুৱাহাটীৰ পৰা অহা দলটো আমাৰ ফিল্ম ফেটাৰ্নিটি অফ আছাম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু অসম চিকিৎসালয় সংস্থা সকলোৱে মিলি আমি একেলগে যিহেতু কামখিনি কৰিছোঁ ইয়াৰ পৰা এতিয়া এটা দল আমি যাম নিমাইজান বেতবাৰীৰ ফালে আমাৰ 4-5খন গাঁৱৰ মানে লোকৰ মাজত আমি তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে যিবোৰ সামগ্ৰীৰ প্ৰয়োজনীয় হ'ব পাৰে তাৰ কিছুমান তেনেকুৱা কিছু সামগ্ৰী লৈ আহিছোঁ লগত সেইখিনি বিতৰণ কৰিবলৈ যাম 400 মান পৰিয়ালৰ মাজত আৰু আজিৰ দিনটোৰ সেইখিনি কাৰ্যসূচী আমি কাইলৈ আছোঁ একেদৰে ধৰণেৰে এটা স্বাস্থ্য শিবিৰ আৰু সামগ্ৰী বিতৰণৰ কাম হ'ব পৰহিলৈও আমি আছোঁ গতিকে ৰাইজৰ মাজত সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ Because Assamese people are suffering, there is a flood and I have to help them. I was like, wow, you will never meet an artist like that because even many celebrities, they just put a post, to write a post, there is 1 minute ka kaam hai, oh poor people from Assam, oh poor people, and then where is the help? Okay, I posted, yeah, kya baat hai. Come here, help them, give money, work for them, risk to take a disease. Now I'm wearing mask, of course, because, you know, protection ke liye also zarurat hai, we cannot also. It's important. It's important, but still, you know, just to sit at home and post, oh wow, this is so bad, fantastic. Then what? Kuch next. So Zubin Garg gave me this example.
And I saw him actually going to the ghar, to the people, Rasta mein, eating with them, cooking for them. So I say, even during COVID, he hosted so many people in Inca Ghar. So this was a big lesson for me. জুবিন গাৰ্গৰ আদৰ্শৰে বাট বুলি বানাক্ৰান্তৰ কাষত জুবিন গাৰ্গৰ দুই প্ৰিয় বন্ধু ৰাজাদা আৰু পাৰ্থদা জুবিন গাৰ্গৰ আদৰ্শৰে বাট বুলি দুই বন্ধু বানাক্ৰান্তৰ কাষলৈ আহিছে এই দুই বন্ধুৱে নহয় জুবিন গাৰ্গ ফেন ক্লাব আহিছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আহিছে তেনেকুৱা ধৰণে তেওঁলোকে কাম কৰি আছে বানাক্ৰান্তৰ কাষলৈ তেওঁলোক আহিছে ৰাজাদা জুবিনদাৰ আদৰ্শৰে আৰু জুবিনদাৰ লগত আমি দেখা পাইছোঁ তেতিয়াও আছিল এতিয়াও আছে আৰু সদায় থাকি যাব হয়তো গতিকে বানাক্ৰান্তৰ কাষলৈ আহিছে কি ক'ব বিচাৰিব আচলতে সেই 2003-4 চনতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিলে আমি তেতিয়াও সেই গুৱাহাটীৰ পৰাই বাছত বহুত মানুহ আহিছিলে তেতিয়াৰ তুলনাত আজি আচলতে বহুত বেছি প্ৰকাৰে অসমৰ প্ৰতিজন মানুহে বানাক্ৰান্তক সহায় কৰিছে চাৰিওফালে গোটেই আকাশে পতাশে জয় জুবিন দা ধ্বনি চলি আছে প্ৰত্যেকখন ৰিলিফ দিবলৈ অহা গাড়ী বা সহায় কৰিবলৈ অহা মানুহৰ গাড়ীত জুবিন গাৰ্গৰ ফটো লাগি আছে গতিকে জুবিন গাৰ্গ মানুহৰ অন্তৰত যুগ যুগ ধৰি জীয়াই থাকিব জুবিন গাৰ্গ নাইকিয়া হৈ নাযায় আৰু জুবিন গাৰ্গৰ যিটো এই আদৰ্শ মানুহক সহায় কৰাৰ বা বানাক্ৰান্ত বুলি নহয় জুবিন গাৰ্গৰ প্ৰতিটো ক্ষেত্ৰতে মানুহৰ মাজত জঁপিয়াই পৰিছিলে আৰু এইটো সদায় থাকি যাব আচলতে এইটো চবতকৈ ভাল লগা কথা যে ইমান মানুহ আহিছে সহায় কৰিবৰ কাৰণে বিভিন্ন মানুহ হাজাৰ হাজাৰ মানুহ আমি ৰাস্তাত আহি থাকোঁতে লগ পাইছোঁ যথেষ্টখিনি গাড়ী বাহিৰৰ পৰা মানুহ আহিছে এইটো আচলতে বৰ ভাল লগা কথা জুবিন গাৰ্গৰ এই আদৰ্শ যেন সদায় থাকে আৰু অসমত মানুহ যেনেকুৱা ধৰণৰ বিপদে নহওক বিপদত পৰিলে জুবিন গাৰ্গৰ এই আদৰ্শৰে যাতে মানুহ জঁপিয়াই পৰে তাৰ আশা কৰিছোঁ আৰু মই ভাবিছোঁ যে এইটো নাইকিয়া হৈ নাযায় এইটো দিনক দিনে আৰু বাঢ়িবহে নতুন প্ৰজন্মৰ মাজত এতিয়া আজি আমাৰ এই নিৰ্মলীয়া গাঁৱৰ কেম্পটোতে মেডিকেল কেম্পটোতে প্ৰায় 400 মানুহ মেডিকেল চেকআপ কৰিবৰ কাৰণে গোট খাইছে ইয়াতে দেখিছোঁ গাঁৱৰ বহুত গাঁৱৰ ওচৰে পাঁজৰে বহুত গাঁৱৰ ল'ৰা আহি স্বইচ্ছাৰে কাম কৰি আছে যথেষ্টখিনি ৰাতিপুৱাৰ পৰা কাম কৰি লাগি আছে গতিকে এইটো বৰ ভাল লগা কথা আচলতে আহি ভাল লাগিছে মুঠতে মানুহখিনি দুখত যদিও দেখি দুখ লাগিছে কিন্তু এই জুবিন গাৰ্গৰ আদৰ্শত যে ইমান হাজাৰ হাজাৰ মানুহে কাম কৰি আছে সেইটো দেখিব ভাল লাগে এতিয়াৰ যিখন সমাজ আমি দেখা পালোঁ এতিয়া যিটো পৰিস্থিতি হ'ল মানুহে যেনেধৰণে উবুৰি খাই পৰিল ইটালীৰ পৰাও দেখা পাইছে আপুনি আহিবলগীয়া হৈছে আৰু প্ৰতিখন বাহনত জুবিনদাৰ ফটোখন আছে জুবিনদাৰ নামটোলৈ মানুহে সাহায্য দিছে কিন্তু হয় সেইটো ভাল লাগে আমি এতিয়া যেতিয়া সাহায্য তুলিছিলোঁ আমি ৰাস্তাত কাকো গৈ পইচা বিচৰা নাই বাকচটো লৈ থিয় হৈ থাকিলে হ'ল কোনোবাই যিজনে ৰ'ব পাৰিছে ৰাস্তাৰ মাজত তেওঁ ৰৈ আহি নিজ ইচ্ছাৰে কিবা এটা ভৰাই থৈ গৈছে আমি কাকো পইচা খোজা নাই কিন্তু হয় আমি বাকচটো লৈ ৰৈ আছোঁ কিন্তু নিজ ইচ্ছাৰে মানুহে আহি দি থৈ গৈছে সেইটো জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা আচলতে কাৰণ সকলোৱে দেখিছিলে যে প্ৰতিটো বিপদত অকল বানপানী বুলিয়েই নহয় যেনেকুৱা ধৰণৰ বিপদ হৈছিলে জুবিন গাৰ্গ জঁপিয়াই পৰিছে পাৰ্থদা কি ক'ব বিচাৰিব যিহেতু সকলো ফালে আপোনালোক লাগি থাকিবলগীয়া হৈছে এতিয়া বানাক্ৰান্ত ৰাইজৰ কাষতো আহিবলগীয়া হৈছে প্ৰথম মই অসমত থকা সকলো অসমবাসী মই অসমীয়া বুলি নকওঁ অসমীয়া অনা অসমীয়া বহুত ধন্যবাদ দিম যে আপোনালোকে নিস্বাৰ্থ মনে কাকো ক'ব লগা হোৱা নাই যে এইবাৰ আমি অলপ সহায় হাত বাঢ়িব আমি আগবাঢ়ি যাম চ' মানুহখিনিৰ সেই একতাটো ইজনে ইজনে সহায় কৰা মানে এইটো এটা বিৰাট ডাঙৰ কিন্তু এটা মই কওঁ এটা নতুন ৰিভলিউশ্যন কিন্তু অসমৰ কাৰণে যে আগতে আমি বহুত প্ৰায় এইটোতো ৰেগুলাৰ হৈ থকা বান আমাৰ ফ্লাডটো অসমত হৈ থাকে কিন্তু এইবাৰ যেনেকৈ মানুহ ওলাই আহিছে আৰু তাৰোপৰি আকৌ মই থেংক ইউ দিম যিসকল আমাৰ অসমৰ বাহিৰৰ পৰা আহিছে আমাৰ শিখ কমিউনিটিখিনি কওঁ বিদেশৰ পৰা অহাখিনি কওঁ তেওঁলোকক মই অনেক ধন্যবাদ দিম যে তেওঁলোক চব আগবাঢ়ি আহিছে আমাৰ অসমৰ কাৰণে আৰু এইটো তাকে মই আজি কেইদিনমান আগতে কৈছোঁ এইটো ৰাস্তা আমাক দেখাই থৈ কোনে এইটো জুবিনে দেখাই থোৱা ৰাস্তা এইটো আজি সেই জুবিনৰ আদৰ্শখিনি যে আছে মই চবতকৈ বোলে আজি সুখী জুবিনেই সি সদায় এইটো সপোন কৰিছিল যে মোৰ বৰ অসম হ'ব মোৰ অসম এইজনে যাওঁ আমি কাকো এৰি নিদিম আমি অসমীয়া সদায় কৈছোঁ আমি এটা মুঠি এইবাৰ সেই মুঠিটো কিন্তু একদম টাইট কৰি আমাৰ অসমৰ মানুহখিনিয়ে দেখালে চ' ধন্যবাদ বাৰে প্ৰত্যেকজন মানুহক মই ধন্যবাদ দিছোঁ কাৰ্বি আংলঙত অপৰিৱৰ্তিত বান পৰিস্থিতি বকলীয়া ঘাটত ক্ৰমাৎ বৃদ্ধি পাইছে বাঢ়নি পানী জলমগ্ন হৈ পৰিছে ঘৰ দুৱাৰ বাট পথ সকলো নেৰা নেপেৰা বৰষুণৰ ফলত বকলীয়া ঘাটত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি এয়া বকলীয়া ঘাটৰ দৃশ্য কাৰ্বি আংলঙতো এতিয়া কেইবাদিনো ধৰি অপৰিৱৰ্তিত অৱস্থাতে আছে বান পৰিস্থিতি এতিয়াও সেই অঞ্চলসমূহত পানী শুকোৱা নাই এনেদৰে বানৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বহু লোকে বিপৰ্যস্ত হৈ পৰিছে এইসকল বানপীড়িতৰ জীৱন শিৱসাগৰত ক্ৰমান্বয়ে হ্ৰাস পাইছে দৰিকা নদীৰ জলস্তৰ 22 দিনৰ অন্তত বিপদ সীমাৰ ওপৰৰ পৰা সামান্য তললৈ নামিছে দৰিকা নদীৰ পানী আজিও প্লাবিত হৈ আছে বহু লোকৰ বাসগৃহৰ লগতে বহু বিদ্যালয় মহাবিদ্যালয়
11 আগষ্টৰ পৰা শিৱসাগৰ জিলাত বিদ্যালয়সমূহে পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল 11 আগষ্টলৈ মাজত মাত্ৰ এটা দিন বাকী আছে যদিও এতিয়াও প্লাবিত হৈ আছে শিৱসাগৰ বেতনীপাম প্ৰাথমিক বিদ্যালয় ভাধৰা প্ৰাথমিক বিদ্যালয়সহ বহু শিক্ষানুষ্ঠান আনহাতে কঠীয়া যোগান ধৰিলেও ভাধৰা পথাৰত খেতি কৰাৰ সম্ভাৱনা প্ৰায় নোহোৱা হোৱাত উদ্বিগ্ন হৈ পৰিছে কৃষকসকল আজি 21 দিনে শিৱসাগৰৰ বহু সংখ্যক অঞ্চল তথা গাঁও দৰিকাৰ বাহনী পানীয়ে প্লাবিত কৰি ৰাখিছে আৰু এটা দিনৰ পিছতে অৰ্থাৎ 11 আগষ্টত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা আছিলে স্কুল খোলাৰ কথা আছিলে কিন্তু এতিয়াও বাহনী পানীত ডুব গৈ আছে শিৱসাগৰৰ বহু সংখ্যক বিদ্যালয় মই এখন বিদ্যালয় দেখাইছো এইখন হৈছে 901 নং বেতনীপাম প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনৰ এতিয়াও মই দেখাইছো চৌহদ দেখাইছো বিদ্যালয়খন দেখাইছো এতিয়াও ইয়াত একাঠুৰ ওপৰত পানী বানে প্লাবিত কৰি ৰাখিছে কেৱল বেতনীপাম প্ৰাথমিক বিদ্যালয় নহয় এই অঞ্চলটো এই শিৱসাগৰৰ বেতবাৰী মৌজাৰ বহু সংখ্যক বিদ্যালয় আজিও বানত ডুবি আছে ইয়াৰ ভিতৰত এখন অন্যতম হ'ল ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয় হেদৰে বেতবাৰীৰ যি দুই এখন স্কুলত কিছু পানী হ্ৰাস হৈছে কিন্তু এতিয়াও তাত বোকা জমা হৈ আছে এনেধৰণে বহু বিদ্যালয় এতিয়াও ডুব গৈ আছে কেৱল বিদ্যালয় নহয় মই দেখাইছো এইবিলাক বাসগৃহৰ ভিতৰত এতিয়াও একাঠু এককাল পৰ্যন্ত পানী মই আন এটা বাসগৃহ মই দেখাব বিচাৰিছো এয়া শিৱসাগৰৰ এনেধৰণৰ তথ্যবচ অৱস্থা কৰি ৰাখিছে এই দৰিকাৰ পানী ওলাই আচলতে সঠিকভাৱে ওলাই যোৱাৰ বাট নথকাৰ বাবে এনেধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ এইটো ডুবি আছে আছে পাকঘৰটো ভাগি আছে পাকঘৰ ভাগিলে কি ক্ষতি হৈছে এতিয়া চব বস্তুৱে হৈছে ঘৰৰ ভিতৰত আৰু বস্তু উলিয়াব নোৱাৰিলোতো মানে কি হ'ল পানী লগত আহি গ'ল বস্তু উলিয়াব নোৱাৰিলোঁ বহুত ক্ষতি হ'ল আৰু ঘৰৰ বস্তু যিকোনো বস্তু চব ক্ষতি হ'ল আৰু খেতি পথাৰ কি হ'ব খেতি পথাৰ কি হ'ব এতিয়া আৰু ক'ৰ পৰা হ'ব কঠীয়া চঠীয়া নাই এতিয়া কঠীয়াটো বাদ দিয়ক কঠীয়া বাদ দিয়ক পথাৰখনেও লোৱা নাই ভঁৰালত ধানেই নাই চব বুৰি গ'ল তেনেকুৱাই হ'ল আৰু কি কৰিম এতিয়া 15,000 টকাটো সোমাইছে নাই এইটো সোমালে মা ভাগত আপোনাৰ হ'লে আপুনি সৌভাগ্যৱান আপোনাৰ সোমালে মা মই বাকী এই বাসগৃহটো দেখুৱাইছো মই তেওঁলোকৰ পৰিয়ালৰ ভাষ্য ল'ম বৰ্ণনা কৰিব নোৱাৰি বৰ্ণনা অতীত তাৰমানে মানে এই 21-22 দিন আমি যিটো কষ্ট ভুগি আছোঁ এই কষ্টটো মানে আমি কেনেকৈ হেৰি কৰিম কেনেকৈ পৰিত্ৰাণ পাম আমি মানে ভাবি এতিয়া হেৰি পোৱা নাই চৰকাৰৰ ফালৰ পৰা আমি যিখিনি পাইছোঁ সেইখিনি ন্যূনতম কিবা এটা যদি বেচৰকাৰী সংস্থাবিলাকে আমাক সহায় নকৰিলে হ'লে আমি আজিলৈকে হয়তো খোৱা পানী এগিলাচো পাবলৈ দিগদাৰ হ'লে এতিয়াও আমাৰ ঘৰৰ ভিতৰত এৰা পানী গোটেই ঘৰৰ অৱস্থা আপোনালোকে দেখিছে আচবাব পত্ৰকে আদি কৰি পাৱাৰ টিলাৰ মেচিন চিঙা মেচিন গোটেইখিনি পানীৰ তলত একো বস্তু বচোৱাৰ উপায় নাই কিন্তু ভৱিষ্যতৰ দিনত অনাগত দিনত আমি কেনেকৈ দিন পাৰ কৰিম চৰকাৰী সাহায্য যদি আমি একোৱে নাপাওঁ আজিলৈকে চৰকাৰে দিয়া পোৱা আমি পোৱা নাই আমি খেতি কৰোঁ খেতি পানী 10 বিঘা মাটি গুচি গ'ল ৰুইছিলোঁ ৰোৱা মাটি শেষ হৈ গ'ল কঠীয়া 7 পৰা 8 পৰা কঠীয়া শেষ হৈ গ'ল গুৱাহাটীৰ নুনমাটিত বন কৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু নুনমাটিৰ এঘৰত বন কৰা হিচাপে আছিল কিশোৰীগৰাকী পঢ়ুৱাৰ চলেৰে ঘৰৰ পৰা কিশোৰীগৰাকীক অনা হৈছিল ব্ৰজেন হাজৰিকা নামৰ এজন লোকে আনিছিল কিশোৰীগৰাকীক ব্ৰজেন হাজৰিকাই জোৱায়েকৰ ঘৰত ৰাখিছিল কিশোৰীগৰাকী গুৱাহাটীত থকাৰ কথা জনা নাছিল পৰিয়ালে নুনমাটিৰ পাৰ্থপ্ৰতিম চহৰীয়াৰ ঘৰত আছিল কিশোৰীগৰাকী ঢেকিয়াজুলিত ঘৰ আছিল মৃত কিশোৰীগৰাকীৰ পাৰ্থপ্ৰতিম চহৰীয়া আৰু ব্ৰজেন হাজৰিকাৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ নিশাৰ মুষলধাৰ বৰষুণত গুৱাহাটীত ভূমিস্খলন গীতানগৰত পথ খহি বাগৰিল পাহাৰৰ তলত ঔতলৰ অনুপম পথত নিশা ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে কথমপি কোনো লোক হতাহত হোৱা নাই এই ভূমিস্খলনত একমাত্ৰ পথছোৱা সম্পূৰ্ণৰূপে খহি যোৱাত এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় লোক গীতানগৰত ভূমিস্খলন ভয়ংকৰ ভূমিস্খলন কথমপি অৱশ্যে কোনো লোকৰ একো ক্ষতি হোৱা নাই কিন্তু এই পথটো সম্পূৰ্ণ এতিয়া ব্যাহত হৈ পৰিছে ভূমিস্খলনৰ ফলত নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ পাছতেই এই অৱস্থা হৈছে ঔতলবাসীৰ আমি পোনে পোনে যোগাযোগ কৰিছোঁ প্ৰিয়ব্ৰতৰ সৈতে প্ৰিয়ব্ৰত এটা পথ সম্পূৰ্ণ
ভাঙি গৈছে, যাতায়াত ব্যাহত হৈ পৰিছে। কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ঘটনাস্থলীত? হয় পূবালী, বাৰিষা অহা মানে গুৱাহাটী মহানগৰীৰ জনতাৰ বাবে যেন জীৱনবোৰ অধিক দুৰ্বিহ হৈ পৰে, অধিক বিপদজনক হৈ পৰে আৰু অধিক কঠিন হৈ পৰে। আৰু তাৰেই যেন প্ৰতিফলন দেখিবলৈ পোৱা গৈছে যোৱা যিকেইটা দিনত আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তত এজাক বৰষুণৰ পাছতেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ঠিক তেনেধৰণে সমান্তৰালভাৱে গুৱাহাটীৰ যিসমূহ পাহাৰ আছে বা পাহাৰৰ বাসিন্দা আছে তেওঁলোকৰ বাবে যেন এক বিপদ ঘণ্টা বাজি উঠিছে এই বৰষুণজাকৰ পাছত। আমি বৰ্তমান সময়ত আপুনি কোৱাৰ ধৰণে আচলতে গীতা মন্দিৰৰ বা গীতানগৰৰ এক অঞ্চলত উপস্থিত আছোঁ। অনুপম পথ নামৰ এই অঞ্চলটোত উপস্থিত আছোঁ, ঔতল বুলি কোৱা হয়। আৰু এই অঞ্চলতে যোৱা নিশা ভয়ংকৰভাৱে এটা পথ খহি পৰা দেখিবলৈ পোৱা গৈছে। আৰু পূৰ্বতে কিছু আংশিকভাৱে পথটো খহি পৰিছিল যদিও যোৱা নিশা অহা মুখলধাৰ বৰষুণৰ পাছত এনেধৰণেই সম্পূৰ্ণ পথটো বিধ্বস্ত হৈ পৰিছে, যাৰ ফলত ওপৰৰ কেইবা আচলতে ঘৰৰ লোকৰ অতি আচলতে যাতায়াত দুৰ্বিহ হৈ পৰিছে। আৰু সমান্তৰালভাৱে তলত যিকেইটা আমি ঘৰ বৰ্তমান সময়ত দেখুৱাইছোঁ এই ঘৰকেইটাৰ বাবেও যেন ক'ৰবাত নহয় ক'ৰবাত এক বিপদৰ সংকেত বাজি উঠিছে বৰ্তমান সময়ত। কাৰণ আমি পথছোৱা যদি দেখুৱাওঁ তেন্তে পূৰ্বৰ পথছোৱা আমি দেখিবলৈ পাইছোঁ যে এনেধৰণে যি অৱশিষ্টখিনি আছে, যিখিনিত আচলতে পথছোৱা বাকী আছে সেইখিনি তলটো একেবাৰে ধুন্দা হৈ পৰিছে, মাটিখিনি ইতিমধ্যে খহি গৈছে। ওপৰৰ পথছোৱা কিন্তু এনেধৰণে এক প্ৰকাৰ বতাহত বা আকাশত ওলমি থকা যেন দেখিবলৈ পোৱা গৈছে। গতিকে এই পথছোৱাও যিকোনো সময়তে খহি পৰিব পাৰে, যাৰ ফলত তলত থকা ঘৰকেইটা যিকোনো সময়ত বিপদত পৰিব পাৰে। তলত থকা এখন গাৰ্ডৱাল, এই যে আমি বনখিনি দেখুৱাইছোঁ এই বনখিনিৰ তলতে এখন গাৰ্ডৱাল থকাৰ বাবে আচলতে তলৰ যিকেইটা ঘৰ এই ঘৰকেইটা কিছু পৰিমাণে বৰ্তমান সময়ত সুৰক্ষিতভাৱে থকা যেন অনুভৱ হৈছে। আৰু পূৰ্বতেও আচলতে এই পথছোৱা আচলতে কিছু আংশিক পৰিমাণে খহিয়ে আছিল, লাহে লাহে খহি থকা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পাছত স্থানীয় লোকৰ সহযোগত কিছু পৰিমাণে পথছোৱা ৰাখিবলৈ চেষ্টা কৰা হৈছিল যদিও যোৱা নিশা আচলতে অতি ভয়ংকৰভাৱে গোটেই পথছোৱা খহি পৰা দেখিবলৈ পোৱা গ'ল। আৰু তাৰ পাছতে এনেধৰণে আৰু বৰষুণ দিলে যাতে পথছোৱা খহি নাযায়, অধিক বিপদ যাতে স্থানীয় লোক কেইঘৰলৈ আহি নপৰে তাৰ বাবে এনেধৰণে তিৰপাল দি এক প্ৰকাৰ নিজকে সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা চেষ্টা কৰিছে তেওঁলোকে। আৰু সমান্তৰালভাৱে এটা ইটাৰ গাঁথনি দিয়া হৈছে, যি ইটাৰ গাঁথনিৰ জৰিয়তে যাতে বৰষুণৰ পানী ওপৰৰ পৰা যদিহে আহে তেন্তে আমি ওপৰত যদি দেখুৱাবলৈ যত্ন কৰোঁ তেন্তে ওপৰৰ পৰা যদিহে বৰষুণৰ পানী বৈ আহে তেন্তে যাতে সেই বৰষুণৰ পানীয়ে যাতে সেই মাটিখিনি পুনৰ উটুৱাই নিব নোৱাৰে, তাৰ বাবে এনেধৰণে ইটাৰ গাঁথনিৰে তেওঁলোকে সাজি পানীখিনি ডাইভাৰ্ট কৰা বা পানীখিনি অন্যফালে বোৱাই নিয়াৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। স্থানীয় ব্যক্তিসকল আছে, আমি স্থানীয় ব্যক্তিসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যথেষ্ট এটা বিপদ বুলি ক'ব লাগিব বৰ্তমান সময়ত, কাৰণ কালি খহি পৰিছে আৰু যি দেখিছোঁ এনেধৰণে যদি থাকে কেইদিনমান বৰষুণ হয় আৰু খহিব। গতিকে কথাটো অকণমান বিপদজনক আৰু চিন্তনীয় আপোনালোকৰ স্থানীয় লোকসকলৰ বাবে, নহয়নে? হেল্ল' নমস্কাৰ, মই এই 30 ৱাৰ্ডৰ বথৰ 125 নম্বৰ ৱাৰ্ডৰ প্ৰেচিডেণ্ট আৰু আপোনাৰ ইয়াতে নগৰ সেৱক হিচাপে মই এই এৰিয়াটোৰ দায়িত্ব আছে মোৰ। গতিকে মই যিখিনি চাব লগা আছিলে সেইখিনি চালোঁ। আৰু বিপদটো এইটো মানে ভয়ানক বিপদ হৈ আছে। আৰু আমাৰ স্থানীয় মানুহখিনিয়ে ৰাতিপুৱাৰ পৰা এইখিনি পানী জানিবা সেই খহি পৰা মাটিখিনিত নপৰে, তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰা হৈছে। আৰু যি পাৰোঁ অতি সোনকালে আপোনালোকেও এইটো চেনেলৰ জৰিয়তে জানিবা এইটো অতি সোনকালে সমাধান কৰি কৰিবলৈ চেষ্টা কৰোঁ। গতিকে পথটো আমি দেখুৱাইছোঁ যে পূৰ্বতে যদি পথটো চোৱা হয় তেন্তে যথেষ্ট দূৰলৈকে আছিল, যথেষ্ট দূৰলৈকে এই যদি ৱালখন তেন্তে যদিহে চাওঁ তেন্তে তাৰ পৰাই অনুমান কৰিব পৰা যায় যথেষ্ট দূৰলৈকে এই পথছোৱা আছিল। কিন্তু খহি পৰাৰ পাছত পথছোৱা প্ৰিয়ব্ৰত ঘৰসমূহ যধে মধে নিৰ্মাণ কৰা হৈছে নেকি তাত? ঘৰসমূহ যদি চোৱা হয় তেন্তে যথেষ্ট পুৰণি আৰু যথেষ্ট পূৰ্বতে নিৰ্মাণ কৰা হৈছিল ঘৰসমূহ। আৰু হাউচ নাম্বাৰ 32 এই অনুপম পথ যি চোৱা আছে সেই পথছোৱা হাউচ নাম্বাৰ 32 এইখিনি কথাই আমি পুনৰ এবাৰ অন্য এজন ব্যক্তি আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দাদা, পথটো লাহে লাহে খহি আছে, আগতেও খহিছিল বুলি কৈছে, কালি আকৌ খহিছে, আপোনালোকৰ অসুবিধা হ'ব? তেনেকুৱা খহা নাছিলে, আমি নিজে বনাইছিলোঁ এইখিনি অকণমান ঢালাই চালাই কৰি পেলাই। বনোৱাৰ পাছত জাইকাৰ পাইপ যেতিয়া বহালে ৰাস্তাটো আমাৰ ছেটিংটো নাইকিয়া হোৱাৰ নিচিনা হ'ল। তাৰপাছত সেইফালে এটা ফাঁক আছিলে, সেই ফাঁকটোৰে পানী সোমাই পেলাই কালি এনেকুৱা তাৰমানে এইখিনি ভাঙি যোৱাৰ কাৰণে ৰাস্তাটো বনাম বুলি কিবা এটা ষ্টেপ লৈছিলে। লোৱাৰ পাছত কালি কাম কৰিলে, কাম কৰাৰ পাছত আপোনাৰ হেৰি হৈ পেলাই ৰাতি যেতিয়া টান বৰষুণ আহিছে সেই ফাঁকেৰে পানী সোমাই পেলাই এইখিনি খহি গৈছে। ইয়াতে ৰাইজৰ কাৰো একো ক্ষতি হোৱা নাই, নিজে নিজে লাহে লাহে নামি গৈছে। এই ঘৰবোৰ যথেষ্ট পুৰণি চাগে, বহুত আগতে, বহুত পুৰণা ঘৰ। আৰু এতিয়া GMC বা অন্য কাৰোবাক জনোৱা হৈছে নে? GMC কাউন্সিলৰক জনোৱা হৈছে, কাউন্সিলৰৰ কাম আছিল এইটো, তেখেতক জনোৱা হৈছে, তেখেত নাই এতিয়া বৰ্তমান।
তেখেতে পুনেত আছে বোলে আহিব এতিয়া অহাৰ পাছত কি কৰে এই জাইকা পানী পাইপটো অহাৰ পাছতহে বেছি দিগদাৰ হৈছে নহয় জাইকাৰ পানীৰ পাইপটো অহাৰ পাছত আমাৰ যিটো ঢালাই আছিলে সেই ঢালাইটো সিহঁতে পাইপটো বহাওঁতে খান্দি দিলে পাকা ছেটিংটো নাইকিয়া হৈ গ'ল ছেটিংটো সিহঁতে পাকা কৰিছে যদিও ছেটিং হোৱা নাই তাৰে ফাকেৰে পানী সোমাই পেলাই সেই পানীটো যাই আছে আমিতো গম নাপাওঁ সেইটো লাহে লাহে যাই কালি যেতিয়া ইফালে কাম কৰিছিলে অলপ ফাকটো বেছি হৈ গ'ল ফাকটো বেছি হওঁতে পানী সোমাই পেলাই নামি গৈছে বেছিকে যদি মাটিটো খহে তেন্তে তলৰ মানুহ কি গ'লে অকণমান অসুবিধা হ'ব পাৰে দিগদাৰ হ'ব পাৰে নহয় এতিয়া মাটি খহিব লগা বুলি পেলাই এতিয়া তেনেকুৱাকৈ নায়ে আপোনালোকে দেখিছে খহিব লগা নায়ে যিখিনি গৈছে সেইখিনি উঠাই মেলি পেলাই এতিয়া অকণমান ৰিপেয়াৰ কৰি দিলে আমাৰ সুবিধা হ'ব আৰু ৰাস্তাটো এই পথটো কোনে বনাইছিলে আপোনালোকে নিজে আমি ৰাইজে বনাইছিলোঁ তাৰে ওপৰত আৰু PWৰ আহিলে চইলৰ আহিলে তাৰে ওপৰত অলপ ঢালাই চালাই মাৰি দিলে প্ৰথম আমি নিজে বনাইছিলোঁ ৰাইজে নিজে বনাইছিলোঁ গতিকে যিসমূহ আচলতে এই কথাখিনিৰ পৰা এটা কথা স্পষ্ট পুবালি যে যিসমূহ চৰকাৰী বিভাগসমূহৰ মাজত যে সামঞ্জস্যতা নাইকিয়া যিটো কথা কোৱা হয় বা তেওঁলোকৰ মাজত সংযোগবিহীন যি কাম কাজৰ কথা কোৱা হয় তাৰে যেন এক প্ৰতিফলন এই পথটো প্ৰথমে ৰাইজে স্থানীয় যিসকল লোক আছে বা ওপৰত থকা যিসকল লোক আছে তেওঁলোকে নিজে নিৰ্মাণ কৰিছিল নিজৰ পুঁজিৰে নিজে ধন সংগ্ৰহ কৰি তেওঁলোকে পথটো নিৰ্মাণ কৰিছিল তাৰ পাছত যদিহে চোৱা হয় দুটাকৈ বিভাগে আচলতে তেওঁলোকক পথটো পুনৰ নিৰ্মাণৰ বাবে তেওঁলোকক সঁহাৰি জনালে বুলি কোৱা হৈছে কিন্তু তাৰ পাছত যি জাইকাৰ ব্যৱস্থা পানীৰ ব্যৱস্থা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যি আচলতে পানী যোগান আঁচনি আছে জাইকাৰ জৰিয়তে পানী যোগান দিয়া হয় সেই পানী যোগান আঁচনি যেতিয়া আচলতে এই অঞ্চললৈ আহিছিল তেতিয়া পথটো খান্দি পেলোৱা হৈছিল পথটো খনাৰ পিছত পথটোৰ যেনেধৰণে পুনৰ নিৰ্মাণ কৰিব লাগে বা জাইকাৰ যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাসমূহ গ্ৰহণ নকৰিলে তেওঁলোকে পথটো ভালদৰে নিৰ্মাণ কৰিব লাগিছিল যাতে তেওঁলোকে যি পকা ভাঙিছিল পকাৰে যাতে পানী সোমাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেইখিনি ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ফাকেৰে লাহে লাহে বৰষুণৰ বতৰত বা বাৰিষাৰ সময়ত আচলতে পানী গৈ থকা দেখিবলৈ পোৱা গৈছিল পানী গৈ যেতিয়া আচলতে তলৰ গোটেই মাটিখিনি কোমল হৈ পৰিছিল তাৰ পাছতেই এনেধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এই পথছোৱা খহি পৰিছিল গতিকে এই চৰকাৰী বিভাগসমূহৰ মাজত যে যি আচলতে সামঞ্জস্যতা তেওঁলোকৰ মাজত যি বুজাবুজি তেওঁলোকৰ মাজত যি আলোচনা বা এই নিজৰ স্থানীয় লোকসকলে নিজৰ গাঁঠি ধন ভাঙি যি বনোৱা পথটো এই পথটো যেন জাইকা আহি কোনো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে বেয়াহে কৰিলে বা তেওঁলোকে বিধ্বস্ত কৰি পেলোৱাহে এক উপক্ৰম বৰ্তমান সময়ত হোৱা দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে সমান্তৰালভাৱে ওপৰত থকা যিসকল লোক তেওঁলোকৰ বাবেও যাতায়াত বৰ্তমান সময়ত এক প্ৰকাৰ দুৰ্বিহ হৈ পৰিছে আগতে যদি এই স্থানলৈকে এখন গাড়ী আহিছিল এখন বাইক এখন স্কুটি আহিছিল কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই ক্ষীণ পথটোৰে এই আচলতে প্ৰায় 1 ফুটৰ পৰা 1.5 ফুট এই 1.5 ফুট পথেৰে মাত্ৰ এজন মানুহ অহা যোৱা কৰিব পৰা গৈছে যদিহে আপুনি কোনো ধৰণৰ ডাঙৰ বেগ বা অন্য সামগ্ৰী কঢ়িওৱাৰ কথা ভাবে তেন্তে সেয়াও প্ৰায় অচল বা সেই কথাও প্ৰায় অসম্ভৱ ধৰণৰ হ'ব গতিকে এই স্থানীয় লোকসকলে বৰ্তমান সময়ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে একমাত্ৰ জাইকাৰ আচলতে ভৱিষ্যত চিন্তা নকৰা যি আচলতে তেওঁলোকৰ কাৰ্যপন্থা আছে ভৱিষ্যতৰ বাবে তেওঁলোকে চিন্তা নকৰা যিসমূহ আচলতে তেওঁলোকৰ ধৰণটো আছে এই ধৰণটোৰ বাবে এই স্থানীয় লোকসকলে বৰ্তমান সময়ত এক প্ৰকাৰ দুৰ্বিহ জীৱন আৰু বিপদজনক জীৱন কটাব লগা হোৱা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে আকৌ AIUDF আৰু TMCৰ সহায় লাগে কংগ্ৰেছক বিধানসভা নিৰ্বাচনত AIUDFৰ নামেই নুশুনা কংগ্ৰেছক এতিয়ালৈকে আজবলক নগাঁৱৰ উপনিৰ্বাচনত জয়ী হ'বলৈ AIUDFক সহায় ভিক্ষা কংগ্ৰেছৰ AIUDF আৰু TMCৰ সহায় বিচাৰিলে জ্যেষ্ঠ কংগ্ৰেছী ৰিপুণ বৰাই গৌৰৱ গগৈৰ বিপৰীত স্থিতি লৈছে নেকি ৰিপুণ বৰাই ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে AIUDF আৰু কংগ্ৰেছক তেল পানী আখ্যা দিছিল গৌৰৱ গগৈয়ে AIUDFৰ সৈতে কেতিয়াও মিত্ৰতা নকৰাৰ কথা ঘোষণা কৰিছিল গৌৰৱে বিপৰীতে AIUDF আৰু TMCক সহায়ৰ বাবে আহ্বান জনাইছে ৰিপুণ বৰাই বিজেপিক পৰাভূত কৰিবলৈ AIUDF TMCক নগাঁৱত প্ৰাৰ্থী নিদিবলৈ আহ্বান জনাইছে ৰিপুণ বৰাই যিসকলে বিজেপিক প্ৰতিৰোধ কৰিব বিচাৰে আৰু যদি প্ৰকৃত বিজেপি বিৰোধী হয় তেতিয়াহ'লে যোনে যি পাৰ্টিৰ নকৰক কিয় দেশৰ এই সংকটত সকলোৱে যিটো লাৰ্জেষ্ট পাৰ্টি যিটোৱে বিজেপিক প্ৰতিহত কৰিব পাৰিব তাৰ লগত একেলগ হোৱা দৰকাৰ তাৰ লগত থিয় হোৱা দৰকাৰ গতিকে সেইপিনৰ পৰা আমি AIUDFক আমি আহ্বান জনাইছোঁ আৰু আমি চেয়াৰমেন আলী TMCকো আমি আহ্বান জনাইছোঁ যদি আপোনালোক সঁচাকৈ বিজেপি বিৰোধী এই উপনিৰ্বাচনত প্ৰমাণ কৰি দেখুৱাওক আপোনালোকৰ কাৰ্যৰে তাক প্ৰমাণ কৰি দেখুৱাওক আপোনালোকে কোনো প্ৰাৰ্থী নিদি কংগ্ৰেছৰ প্ৰাৰ্থীক সকলোৱে একেলগে সমৰ্থন কৰি আপোনালোকে জয়যুক্ত কৰাৰ ব্যৱস্থা কৰক বলেন আছে নিউজ ডেস্কত উপস্থিত বলেনৰ সৈতে কিছু সবিশেষ জানিম এই সন্দৰ্ভত বলেন একালৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ আৰু বৰ্তমানৰ সভাপতিৰ মাজত মতৰ বিৰোধ দেখিবলৈ পোৱা গৈছে
কিয় হৈছে এনে কি ক'ব সবিশেষ? চাওক 21ৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাতেই বিৰোধীৰ বিশেষভাৱে একলগ হোৱাৰ তেখেতসকলৰ পৰিকল্পনা আছিল আৰু সেই ধৰণে 21ত একলগ হৈছিল প্ৰদেশ কংগ্ৰেছৰ সেই সময়ৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত আৰু এইবাৰ ৰিপুণ বৰাই পুনৰবাৰ বিচাৰিছে যে বিৰোধী শিবিৰ একলগ হ'ব লাগে আৰু বিৰোধী শিবিৰ অৰ্থাৎ AUDFক লগত লৈ তেখেতসকলে নগাঁৱৰ উপ নিৰ্বাচনত জয় হোৱাৰ মন মেলিছে আৰু তাৰ বাবে তেখেতসকলে সহায় লাগে চেয়াৰমান আলী আজমলৰ আৰু সহায় লাগি একেলগে TMC আৰু AUDFৰ সহায় লৈ তেখেতসকলে আগবাঢ়িব বিচাৰিছে নগাঁৱৰ উপ নিৰ্বাচনত আৰু বিশেষভাৱে যদি চোৱা হয় নগাঁও সংসদীয় সমষ্টিৰ নিৰ্বাচনত জয় হ'ব লাগিলে তাত কংগ্ৰেছ আৰু AUDF যদি এক নহয় তেতিয়াহ'লে কোনো কাৰণতে আচলতে সম্ভৱ হৈ নুঠে সেই সমষ্টিৰ জয়লাভ আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছে পুনৰবাৰ একলগ হোৱাৰ মন মেলিছে আৰু য'ত নেকি দেখিবলৈ পোৱা গৈছিল 26ৰ বিধানসভা নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ স্পষ্টকৈ উল্লেখ কৰিছিল যে কোনো কাৰণতে তেল পানী এক হ'ব নোৱাৰে বিশেষভাৱে AUDF আৰু কংগ্ৰেছ আৰু সেইবাবে AUDFক আঁতৰাই ৰাখি কংগ্ৰেছে বিশেষভাৱে বাকী আঞ্চলিক ৰাজনৈতিক দল লগত লৈ তেখেতসকলে মিত্ৰতা স্থাপন কৰিছিলে কিন্তু এতিয়া অংক সলনি কৰিবলৈ চেষ্টা কৰিছে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ একালৰ সভাপতি ৰিপুণ বৰাই এই মুহূৰ্তত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে নগাঁও উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে একলগ হোৱাৰ এক প্ৰকাৰ এটা ইংগিত প্ৰদান কৰিছে য'ত নেকি AUDF আৰু TMCয়ে কোনো কাৰণতে প্ৰাৰ্থী দিব নালাগে আৰু তাৰ পৰিৱৰ্তে কংগ্ৰেছক সহায় কৰিব লাগে AUDF আৰু TMCয়ে অৰ্থাৎ কংগ্ৰেছে এতিয়া সহায় বিচাৰিছে AUDF আৰু TMCৰ তৰফৰ পৰা যদি এই দুই ৰাজনৈতিক দলৰ পৰা সহায় লাভ কৰে তেতিয়াহে আচলতে বিজেপিক উৎখাত কৰিবলৈ সক্ষম হ'ব সেই নিৰ্দিষ্ট সমষ্টিটোত আৰু তাৰ বাবে এতিয়া সহায় বিচাৰিছে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই গতিকে ৰিপুণ বৰাৰ এই ভাষ্যই প্ৰকৃততে যে দলৰ ভাষ্য এই কথা এক প্ৰকাৰ স্পষ্ট কিন্তু গৌৰৱ গগৈৰ যি মন্তব্য বা গৌৰৱ গগৈৰ যি স্থিতি সেই স্থিতিৰ বিপৰীতে গৈছে নেকি এতিয়া ৰিপুণ বৰাই তাক লৈ আহিছে এতিয়া ডাঙৰ প্ৰশ্ন হয় বলেন কংগ্ৰেছ অসহায় কি বুলি কম এতিয়া কংগ্ৰেছ অসহায় হৈ পৰিছে নে কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিবলৈ এনে ধৰণৰ কিবা কাৰ্যপন্থা লৈছে কি ক'ব এই সন্দৰ্ভত চাওক শেহতীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ যদি ফলাফল চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বিৰোধী শিবিৰ একলগ হ'ল কিন্তু তেখেতসকলক কোনো ধৰণৰ আচলতে কামত নিদিলে তেখেতসকলে যুঁজ হ'ব বুলি কৈছিলে আৰু সেই লক্ষ্যৰে আগবাঢ়িছিলে কিন্তু তেখেতসকলে যুঁজ দিব নোৱাৰিলে অৰ্থাৎ এক প্ৰকাৰ কংগ্ৰেছ হাৰাহাই হ'ল 26ৰ বিধানসভা নিৰ্বাচনত তেতিয়াহ'লে এতিয়া পুনৰবাৰ উপলব্ধি কৰিছে নেকি কংগ্ৰেছৰ ভিতৰ শিবিৰে যে তেখেতসকলৰ যি আচলতে কল্পনা আছিলে যে বিৰোধী শিবিৰ একলগ অৰ্থাৎ AUDFক বাহিৰত ৰাখি তেখেতসকলৰ যি অংক মিলাইছিল সেই অংকই ফলগতি নহ'ল আৰু যাৰ কাৰণে এতিয়া পুনৰবাৰ তেখেতসকলে আৰম্ভ কৰিছে নেকি বিৰোধী মহাজোঁট গঠনৰ এটা প্ৰক্ৰিয়াৰ দিশে আগবাঢ়িব নেকি তাক লৈ এতিয়া এক প্ৰকাৰ ৰিপুণ বৰাই সেই ইংগিত প্ৰদান কৰিলে নেকি আজি গুৰুত্বপূৰ্ণভাৱে কাৰণ ৰিপুণ বৰাই স্পষ্টভাৱে উল্লেখ কৰিছে যে নগাঁও সমষ্টি উদ্ধাৰ কৰিব লাগিলে তেওঁলোকক সহায় লাগিব আন বিৰোধী শিবিৰৰ আৰু বিৰোধী শিবিৰৰ নাম তেখেতে স্পষ্টকৈ মুখত লৈছে যে আজমল আৰু চেয়াৰমান আলীৰ দলে তেখেতসকলক সহায় কৰিব লাগিব আৰু বিজেপি বিৰোধী শক্তি একলগ হৈ নগাঁও উপ নিৰ্বাচনত তেখেতসকলে যুঁজ দিয়াৰ কথা কৈছে অৰ্থাৎ সহায় বিচাৰিছে AUDF আৰু TMCৰ তৰফৰ পৰা AUDF আৰু TMCৰ সহায় একলগ কৰি তেখেতসকলে নগাঁৱত উপ নিৰ্বাচনত যুঁজ দিয়াৰ মন মেলিছে গতিকে এই সহায়ে প্ৰকৃততে কংগ্ৰেছ যে পুনৰ ধাৰাহাই হৈছে কংগ্ৰেছ যে পুনৰ অসহায় হৈ পৰিছে এই কথাখন তেখেতসকলে স্পষ্ট কৰিছে হয় বলেন ধন্যবাদ জনাইছো সবিশেষ জনাৰ বাবে শিৱসাগৰত শৃংখল চলিহাৰ বাসগৃহত বদৰুদ্দিন আজমল নিশা পুনৰ শৃংখল চলিহাক সাক্ষাৎ কৰিলে বদৰুদ্দিন আজমলে শৃংখল চলিহাক নিজৰ ভাতৃ আখ্যা AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলে ৰাজনীতি কৰিবলৈ অহা নাই বুলি মন্তব্য কৰিছে শৃংখল চলিহাই বানপীড়িত লোকক সাহায্য আগবঢ়োৱাৰ বাবে বদৰুদ্দিন আজমলৰ প্ৰতি সমগ্ৰ শিৱসাগৰে কৃতজ্ঞ হৈ ৰ'ব বুলিও মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ইমান ভাল লাগিছে আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ অকল শৃংখল চলিয়া কৃতজ্ঞ নহয় সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ আমি আমাৰ কথাবোৰ স্পষ্ট কৰি দিছোঁ আপুনি মোৰ ওচৰলৈ অহাৰ কাৰণে বহুত মানুহে বেয়া পাব আৰু বদৰুদ্দিন আজমলে মোক বহুত পইচা পাতি দি গৈছে বুলি কৈছে নাই দিয়া কথা বতৰাবোৰ চিধা চিধি কোৱাটো ভাল না কিন্তু আমাক অলপ টিংপাত লাগিব আপুনি সেইখিনি আমাক দিব লাগিব আজি আমি এতিয়াই টিংপাত দিলোঁ কিমান দিলোঁ আপুনি এটা বিল আছে থানাক দিব লাগিব এটা বিল আছে থানাক আপুনি অলপ টিংপাত দিব লাগিব 450টা হয় বান এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ বিল আছে থানাক অলপ টিংপাত দিবলৈ অনুৰোধ কৰিছোঁ চতুৰ্থবাৰ আহিম পঞ্চমবাৰ আহিম অহা 6 মাহ মই আহি থাকিম মাজে মাজে অলপ কামৰ কাৰণেও যাব লাগিব
এইটোৰ কাৰণে আৰু শৃংখল মোৰ ভাই আগে মোৰ চিনাকি নাছিল এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ আৰু এটাই মেছেজ পাইছোঁ হিন্দু না মুছলমান এক খুদাৰ সন্তান সেই মেছেজটো আমি পাই গৈ আছোঁ আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানুহৰ জাতিৰ সেৱা কৰিব লাগে তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য এইটোৰ কাৰণে আমি ঘূৰি আছোঁ আপোনালোকে দোৱা কৰিব এইটো পলিটিচিয়ানসকলে এইটো জহৰ ডালাত চেষ্টা কৰিব আল্লাহ আমাক বাচাই একেলগে মিলি কাম কৰিম আহিছে আমি কিছুমান সাহায্যৰ কথা পাতিছোঁ আৰু আমি আমাৰ স্থিতিবোৰ স্পষ্ট কৰিছোঁ আমি জাতীয়তাবাদী মানুহ আৰু এই স্থিতিখিনি আমাৰ স্পষ্ট আৰু অনাগত দিনত তেখেতে যিখিনি শিৱসাগৰৰ কাৰণে বা বানপীড়িত মানুহখিনিৰ কাৰণে কৰিছে সময় আৰু ইতিহাসে সেইখিনি হিচাপ ল'ব আৰু সময় ইতিহাসে যি লিখিব সেই কথাখিনিয়ে ইতিহাসৰ পাতত খোদিত থাকিব মই সেইকাৰণে কৈছোঁ যে আপুনি যিখিনি কৰিবলৈ আহিছে প্ৰকৃতাৰ্থত কৰি দেখুৱাওক আৰু তেখেতে আমাক কৰাৰ আশ্বাস দিছে আমি অলপ টিং পাত খুজিছোঁ এটা দিয়ে নিদিয়ে কিন্তু তেওঁ দিম বুলি কমিটমেণ্ট কৰিছে আমাৰ কেতিয়াবা কয় গুণ্ডা কেতিয়াবা কয় ডকাইত কেতিয়াবা কয় চান্দাজীৱী তাৰ মাজত যিটো সত্তা আমাৰ নিৰ্মম পতাকা সদায় উৰি থাকিব আৰু বিল আছে তেনে এই যিটো শক্তিটো কোনো ৰুধিব নোৱাৰে চিন্তা কৰিব নালাগে আমাৰ লগত যুঁজাৰ চিন্তাটো কৰা এৰি দিয়ক বৰছলা বিধানসভা সমষ্টিৰ ভৰাশিঙৰিত অব্যাহত বেলশিৰি নৈৰ ভয়াৱহ খহনীয়া বেলশিৰি নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ভৰাশিঙৰি প্ৰাথমিক বিদ্যালয়লৈ খহনীয়াৰ ফলত অঞ্চলটোত হৈছে ব্যাপক ক্ষতিসাধন খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ কাম হৈছিল যদিও নিম্নমানৰ কামৰ বাবে আধৰুৱা হৈ ৰ'ল সেই কাম যাৰ ফলত এতিয়া ভৰাশিঙৰি প্ৰাথমিক বিদ্যালয়লৈ আহিছে ভাবুকি কিছুদিন আগতে বিধায়ক মহোদয়ক আপত্তি জনাইছোঁ যে এতিয়া পানী কম আছে এতিয়া মানে কামখিনি কৰিলে অলপ সুবিধা হ'ব তাৰপিছত আজিলৈকে মানে সেই ইঞ্জিনিয়াৰো আহিছিল ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰিছোঁ কৈছে আমি যিমান চেষ্টা কৰিম সোনকালে কৰিবৰ কাৰণে আজিলৈকে মানে এইটোৰ কোনো গুৰুত্বই দিয়া নাই এতিয়াৰ বাতৰি ইমানেই বিদায় লৈছোঁ ধন্যবাদ